আজি এটা ঐতিহাসিক দিন যেটো কাৰ্গিল বিজয় আজি দিৱস উদযাপন তেওঁলোকে কৰিছে আৰু আমিও একচুৱেলি কাৰ্গিল বিজয় দিৱস উদযাপন কৰিব লাগে আৰু এই চেগতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমাৰ ভাৰতবৰ্ষৰ যিসকল সেনানীয়ে কাৰ্গিল বিজয়ত তেওঁলোকে যুদ্ধ কৰি তেখেতে প্ৰাণ আহুতি দিলে তেওঁলোকক আমি এই মোৱামৰী গাঁও পঞ্চায়তৰ তৰফৰ পৰা লগতে অসমৰ ৰাইজৰ হৈ তেওঁলোকক সহজতে প্ৰণাম জনাইছোঁ আৰু তেওঁলোকৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে তেওঁলোকৰ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। হয়, নমস্কাৰ। আপোনালোকে দেখিছে আজি আমাৰ মোৱামৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এয়া প্ৰফুল্লনগৰ গিৰিমাৰীৰ মহৰ্ষি বিদ্যা মন্দিৰত সুন্দৰভাৱে এটি স্বাস্থ্য শিবিৰ আয়োজন কৰিছে আৰু আজি এটা বিশেষ উপলক্ষে এই কেম্পটো কৰা হৈছে যেহেতু কাৰ্গিল বিজয় দিৱস আজি উদযাপন কৰিছে তেওঁলোকে আৰু হাতীগড় যিটো 81 ৰেজিমেণ্ট আছে আমাৰ আৰ্মিৰ তেওঁলোকে আজি এই গোটেইখিনি কাম তেওঁলোকে স্পন্সৰ কৰিছে আৰু আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে আমাৰ এই ইয়াতে এটা ডাঙৰ শিবিৰ হৈছিলে আমাৰ মোৱামৰী গাঁও পঞ্চায়তৰ যিটো বানপানী অধ্যুষিত অঞ্চল আৰু এই বানপানীত অৱস্থাত গোটেইখিনি মানুহ থাকি পেলাই ইয়াতে এটা কেম্প শিবিৰ আছিলে এই শিবিৰৰ পিছত যিটো মানে আমাৰ যিটো ঘৰত যিবিলাক বেমাৰ আজাৰ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে 281 আমাৰ হাতীগড় বাগানৰ পৰা হাতীগড় তেওঁলোকে আৰ্মি কেম্পৰ পৰা আজিখিনি মেডিকেল কেম্পখিনি তেওঁলোকে আয়োজন কৰিছে আমি সেইকাৰণে তেওঁলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আমি দেখিছে আমাৰ গোটেই বানপানী অঞ্চলৰ মানুহখিনিয়ে তেওঁলোকে চিকিৎসা সুবিধাৰ কাৰণে লাইন পাতি আছে আৰু ইতিমধ্যে সুন্দৰভাৱে গুৱাহাটীৰ পৰা ডক্টৰবিলাক আহিছে তেওঁলোকক আৰ্মিয়ে আনিছে আৰু এই ডক্টৰসকল ধুনীয়াকৈ নিয়মিত শৃংখলাবদ্ধভাৱে তেওঁলোকে আমাৰ এই স্বাস্থ্য শিবিৰ আয়োজন কৰিছে।